হাই হেল্ল' নমস্কাৰ গাইছ মোৰ লগৰ কেতিয়াবা যে মাছ মাৰে তাও মাছ মাৰিব যাবৰ পাৰোঁ মালকচোন মাছ চাছ পাং না নাপাং অলপ এনজয় হ'ব মানে বহুত দিন হ'ল মানে কত মাছ চাছ এনেকৈ মাৰিব যোৱাও নাই কত যোৱা হোৱা নাই সেইকাৰণে ভাবিছোঁ মাছকে মাৰোঁ তো গাইছ মাছ মাৰা ষ্টাৰ্ট সেই চাওক বাপৰে মানুহ কম হৈছিল গাঁৱকে ধৰোঁ না কি গাইছ গুষ্টি মাৰা লাগে দিছোঁ ইয়াতে এটাও মাছ ৰবাৰ নহয় আজি আহিলে ভাই আজি মাছ মাৰিম জোৰ লাগাকে বল্লি ৰৌ আৰি ডাঙৰ ডাঙৰ মাছ মই মানে সিফালে টানিলে ইফালে টান লাগে মই টানিলে সিফালে উল্টি ভেগু যে নাইছ হেল্ল' গাইছ বহুত কষ্ট হৈছে গাইছ একদম জাল টানি ফাইনেলি কিবাকে জালখান টানা হ'ল দৰ্শক দেখছি নে গাইছ গাইছ যাত্ৰা ঐ কাকা ধুব কাকা লাগব না কি এই মাছ গেছি ইলেনি ধর এই মাছ সম্পর্ক ধরি আছে এখানে কাকড়া ধরা একশন গাইছ আজি আর চাটনি হব এই কবাই দি ভাঙিলা কই ৰক কইটো কপিনাৰ খেতে দিয়া হয় কইটো ঘুৰি দেখা যায় গাইছ মাছ পাইছোঁ দিয়ক অলপ বেছি বনাই গাইছ 2 বাল্টি মাছ হৈছে এই 1 বাল্টি চানা মাছ কিন্তু ডাঙৰ মাছ নাই ইয়াতে আছে মানে চানা মাছ বহুত হৈ গ'ল সেইকাৰণে অলপ বেছি দিওঁ আমি আৰু বাকী আমাৰ কাৰণে পিছত ৰাখিম চাই লওক তো মানে 100 মাৰা গ'ল আৰু এতিয়া নেক্সট আৰু একবাৰ মাৰিম চাওঁ কিমানখিনি উঠে এইফালে আমাৰ ইল্লেতে মাছ বাচি আছে ইল্লে গাইছ এক বাল্টিং গেল বিক্ৰী হ'ব এইটো জালৰ দামটো দিব লাগিব আৰু ইল্লে মোৰ লগত আছে মানে কি আমাৰ মাছ মাৰা মানুহ এতিয়া আৰু আকৌ দিব বেলে সেইটো মানে কি তৈয়াৰী হৈ আছে এই মাছ মাৰি দেহাৰ অৱস্থা এনেকুৱা হৈ গৈছে মানে জচতে আহিছিল এটা আহি কিনে অৱস্থা বেয়া এইটো এটা এই তাতে এটা আছে আমাৰ ইল্লে কাই টাইম দিয়া পাৰা নাই বোলে গাইছ দুইজন কমি যাল না বেয়া ভাগাত ধৰিছে একো কামত যোৱা নাই গাইছ মাছ 2 বাল্টিং হৈছিল 1 বাল্টিং বেচ পাই দিছোঁ বেছি পেলাই এতিয়া দৈ ঠাণ্ডা খাই আছে আমাৰতো চিন্তা কৰা নাই আমি ইয়াতে খালী পেটে মৰি আছোঁ তো গাইছ বলক জল লাগাকে অলপ উঠাই ল'লোঁ গাইছ ফাইনেলি মাছ মাৰা হ'ল এতিয়া ধুনীয়াকৈ জালখন ধুৰব অলপমান দেৱতা এটা আমাৰ চম্পক ই কি কৰি আছে মই দেখি আছোঁ জুই ধৰি পেলাই কাকৰা বুৰি আছে এইটো মোৰ ফেভাৰেট কাকৰা মই নহয় 5জন মান আছে গোটেইকেইটাই মিলি কিনে খাম মাত্ৰ কিন্তু কাকৰা কিন্তু 3টা আছে কোনো মানুহ 5জন মোকতো এটা লাগব আৰু এইকেইটা আমাৰ জাল কচা মানুহ এইকেইটা গাইছ পেলাই জাল মেল দিবি হাতে কাকৰা এটা লৈ পলালাকে আছে না নাই বে এতিয়া দে অলপ দে কেনাই পিছে টেষ্টি কেনাই টেষ্টি বঢ়িয়া গাইছ এখনি মেইন মাল মজা নিমখ তেল অকণকৈ ধুনীয়া লাগে পুৰি খাই মজা লাগে মই ইল্লে ভাই খাই আছে এক কামাৰ পালোঁ মাত্ৰ এই মজা না क्या सुकून है अलग सुकून है তো এতিয়া মাছখিনি ভাগি কেনে যাওঁ আৰু বহুত গা চা বেয়া লাগি গৈছে মাছ এতিয়া আছে খাবার তাতে গুচি যাব চব তো গাইছ এতিয়া মাছ ছাটি আছে ডাঙৰ সৰু বাচি আছে বেলেগ সেইটো বাল্টি ঢালি দিয়া কালকে জাগা হ'ব দে ৰূপালী খৈলে তোক মাছ লাগে যে তাত হহানকে যা তো গাইছ 2 বাল্টি মাছ ঢালি দিলোঁ মাছ দেখছি নে গাইছ টটেলত 12 কিলোমান হ'ব বোলে চাওঁ এতিয়া জুখি চাওঁ কিমানমান হয় ফাইনেলি আমাৰ মাছবিলাক আহি গ'ল মানে পাৰ পাৰ্চন 1 কিলো আৰু 200 মানকৈ পৰছি তো এইখিনি হৈছে মোৰ ভাগৰ বাল্টি চাই দেখছিনে এই তলত আছে তো এতিয়া ধুনীয়াকৈ জালখন কচে কেনে ঘৰত দেখি যাওঁ এই গাছাবোৰ একদম বেয়া লাগি গৈছে মাছ কেইখিনি পাওঁ সেইটো ডাঙৰ কথা নহয় এতিয়া ধৰক লগৰ অলপমান মাছ চাছ মাৰিলোঁ ভালো লাগিল এতিয়া ধুনীয়াকৈ যাওঁ মানে আজি মাদাৰটো নাই ঘৰত তো এতিয়া নিজে আৰু বাচি কেনে থ'ব লাগিব দক তই কিমান পালি 8 কিলো পাইছ না তই তোৰ 2টা জপলায়ে ও এটা পাল্লাৰ ভৰা গাইছ ইয়াৰে লাভ হ'লে পাল্লাখানি হাতত আনিছিলোঁ পাল্লাৰ নামত 0.5 কিলোমান দিয়া গৈছে আৰু ইয়াৰ ভাগৰ 1 কিলো তো গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাবলৈ বহুত বহুত ধন্যবাদ তো বাই বাই গাইছ